हेलो एवरीवन की खबर আপোনালোকৰ আশা কৰো সকলোৰে ভাল আৰু মোৰো ভাল বাৰু বৰ্তমান আৰু মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু এফালে দেখিছে নহয় ইমান ধুনীয়া কাপোৰ দহি বাতি আছো কাপোৰটো ভাল লাগিছে নাই বাৰু এয়া দেখিছে নহয় কি দহি বাতিছো ধুনীয়া দীঘল দীঘলকে ধুনীয়াকে বাতি দিছো এয়া দেখিছে গাঠি নাই মানে দহি বাতি হোৱাগে নাই আৰু অলপমান বাকি আছে আৰু बहुत दिन भिडिओ बनवा ना बनाम के थके जाए भिडिओ बनाबले और इतना बनाइसो आज बर्तमान और आपलोके भिडिओ हेल्के चाई जा और इतना मैं सिलाबले लैसो एटा ब्लाउज दहिटो बार पाছত बातिम ब्लाउज सिलाबले लैसो 36 साइजर ब्लाउज आपनालोके घरते बहि माने शिकिब पारिब जिसकले नाजाने तेनलोके शिकिब पारिब घरते निजे सिलाब पारिब मेसिन थाकिले माने और मैं नेट दि सिलाम 36 साइडर माने साइजर ब्लाउज ओपर नेट दि सिलाम हाथटो नेट दिम আগত এটা ভিডিও দিছিল যে তেনেকুৱা ধৰণে হ'ব খালি 36 সাইজৰ আপোনালোকে ভিডিওটো চাই যাওক হেকলকে আৰু আজি ভালদৰে দেখাম বুলি ভাবিছো কিমান পাৰো কি কথা হেতু নাজানো বাৰু কিন্তু ভালকৈ দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে কমেন্ট কৰি জনাবলৈ নাপাহৰিব কেনেকুৱা পাইছে ভিডিওবিলাক চাই আৰু বহুত লোকে কমেন্ট কৰে বাৰু ধুনীয়া ধুনীয়াকৈ কমেন্ট কৰে তেওঁলোকলে বহুত বহুত ধন্যবাদ থাকিল এখন দেখিছেনে ৰঙা কালাৰৰ এখন ইমান কেনেকুৱা লাগিছে ক'ব নোৱাৰো কিন্তু দুইটা সাইডে বাতি দিম মই আৰু এনে ৰঙা ৰঙাকে দুটা দুটা দিছো আৰু মাজত পাঁচটাকে গোল্ডেন কালাৰ দিছো আৰু এফালে আকৌ ৰঙা দুটা দিছো তেনেকে বাতি দিছো এনেকে দেখালে আসলতে গম নাপায় কেনেকুৱা দেখিছে আৰু এনেকে দেখাইছো আপোনালোকক ৰব এয়া দেখিছে নহয় ৰঙাটো ইমান জিলিকা নাই এয়া এনেকুৱা ধৰণৰ হৈছে এনেকুৱা ধৰণৰ কিন্তু এটা পুষ্পুস খাই আছে যে কাৰণে অলপ ইমান ভাল দেখা নাই কেমেৰাত আৰু ভিডিওটো আপোনালোকে হেকলকে চাই যাব আজি সকলে চেনেলটো সাবস্ক্ৰাইব কৰিব অন্তত দেই আৰু তেতিয়া হলে বলক ভিডিওটো আৰম্ভ কৰো আৰু এইখিনি হল গম পাইছেনে আপোনালোকে মাৰ্কিন কাপোৰ 1 মিটাৰ লাগিব আমাক আৰু 1 মিটাৰত এটা ব্লাউজ ধুনিয়াকে ওলাই আৰু মই এতিয়া 1 মিটাৰতে বেছি আনি থৈছো বাৰু 1 মিটাৰতকে আৰু এতিয়া গম পাইছেনে আপোনালোকে 36 সাইজৰ ব্লাউজটো মানে আপোনালোকে এনেকুৱা ধৰণৰ কৰিব এই 36 সাইজৰ এনে ধৰণে লব আৰু এটো সব আপোনালোকে 36 লৈছে নহয় এনে ধৰে চাৰি ভাগ কৰি পেলাব মানে 36 টো এনে ধৰে চাৰি ভাগ কৰি পেলাব তেতিয়া আমাৰ কিমান হ'ব আপোনালোকে জানেনে 36 চাৰি ভাগ কৰি পেলালে কিমান হয় 9 হয় 9 হৈছে আপোনালোকে চাওক এয়া 9তকে এক বেছি ল'ব লাগিব 10 ল'ব লাগিব আমাৰ আৰু চিলনি থুমাব চিলাই থুমাব যেহেতু এই কাৰণে আমি 10 ল'ব লাগিব এতিয়া আপোনালোকক কাপোৰৰ ভাঁজটো মই দেখাই দিম আপোনালোকে চাই যাওক এতিয়া আপোনালোকে সব কাপোৰৰ ভাঁজটো কিদৰে ল'ব আপোনালোকে চাই যাওক ভিডিওটো আৰু এফালে চাওক কাপোৰ ইয়া দেখিছে নহয় মই 1 মিটাৰতকে বেছি আনি থৈছো আৰু এয়া ধুনীয়াকে এয়া দেখিছে নহয় 1 মিটাৰ জোখতে লৈ ল'ব আপোনালোকে বেছিকে নল'ব এয়া দেখিছে এনে ধৰণে দুটা ভাঁজ কৰিব আৰু আপোনালোকে বেছিকে ল'লেও কোনো আপত্তি নাই বাৰু দীঘলকে থৈ দিব ইপিনে আৰু মানে 1 মিটাৰতকে বেছি কাপোৰ নালাগে আসলতে আপোনালোকে ভালদৰে জোখ-মাখটো কৰিব তেতিয়া ছুটিকে ল'লে মানে ভাল হয় কাটিব মানে মুটুকাবলে এয়া দেখিছে দুমুটুক হ'ল এতিয়া আমাৰ দুমুটুক হৈ গৈছে এয়া দুটা ভাঁজ হৈছে এয়া এইটো এটা আৰু এতিয়া আকৌ এটা মাজতে ভাঁজ দিম আসলতে মোৰ এতিয়া দিগদাৰ হৈছে দীঘল হৈ আছে কাৰণে কাপোৰটো মই এতিয়া দীঘলটো লম ব্লাউজৰ দীঘলটো লম কিমান থাকে আমাৰ 13 থাকে আৰু 13ত এতিয়া মই ব্লাউজৰ দীঘলটো এতিয়া 15 ৰাখি থম ইয়াত 15ত মই চিলডাল দি লম পেন্সিল এডাল আছিল সবডাল শেষ হ'ল 15ত মই চিন এটা দি লম এয়া 15ত চিনটা দি লৈছো মই ধুনীয়াকৈ এতিয়া মই এডোখৰ কাটি ল'ম আসলতে
এডোখৰ কাটি ল'লোঁ মানে এই দীঘলকৈ থাকিলে অকণমান দিগদাৰ হয় টুকুৰাবলৈ কৰিবলৈ সেইকাৰণে এতিয়া মই এটা ভাঁজ কৰি ল'ম আকৌ এটা ভাঁজ কৰি ল'ম মুঠতে 4 ভাঁজ কৰি ল'ম যেনেকৈ আমি মানে 36টো 4 ভাগ কৰিলোঁ যে সেই তেনেকুৱা ধৰণৰ এতিয়া 36টো আমি কাপোৰ জোতা 4 ভাগ কৰিম আৰু এইটো চাইডে দুই পালা মানে দুইখন কাপোৰ বন্ধ থাকিব এইটো চাইডে আৰু বন্ধ চাইড এইটো চাইড আৰু এইফালে দুইটা খোলা থাকিব আপোনালোকে এনেকৈ যদি বন্ধ হৈ থাকে তেতিয়া খুলি ল'ব আৰু এতিয়া দেখিছে এয়া ধুনীয়াকৈ হৈ গৈছে মোৰ এইটো বন্ধ চাইড থাকিব বন্ধ চাইডৰ পৰা এইফালৰ পৰা আপোনালোকে বন্ধ চাইডৰ পৰা এইপিনে 2 আধাত চিন এটা দিব আৰু ইয়াৰ পৰা ইয়ালে 6ত দিব চিন এটা 6ত চিন এটা দিব আৰু ইয়াৰ পৰা আকৌ তললে দিব লাগিব আমাৰ 6ত 6 বা 6.5 আপোনালোকে দিব পাৰে মই এতিয়া 6তে দিছোঁ আৰু ইয়াৰ পৰা বন্ধ সাইডত যেটো চিন দিছিলো তাৰ পৰা আমি 6.5 তললৈকে নমাই দিম 6.5টো ইয়া পালেগে আৰু এতিয়া ধুনিয়াকে এইটা আমি স্কেল থাকিলে স্কেলত লব পাৰে আপোনালোকে আৰু স্কেল ব্যৱহাৰ কৰিব পাৰে এটো হৈ আছে নাই চাই লব আপোনালোকে 2 আধা আছে নাই আছে এটা 2 আধা এনেকে চিনটো দি দিলো দেখিছে আপোনালোকে আৰু তো পুনকে আঁচডাল পাৰি লম কাৰণ আমাৰ কিটা ৰাউন্ড কৰিব লাগিব ৰাউন্ড শেপ থাকিলে আপোনালোকে ৰাউন্ড কৰিবলৈ সুবিধা হ'ব সেইকাৰণে আপোনালোকে ৰাউন্ড শেপ থাকিলে ভাল ৰাউন্ড শেপ লৈ ল'ব পাৰে মই এতিয়া ৰাউন্ড শেপ নাইবা এনেদৰে কৰি দিম গোল তো দেখিছে নহয় এটো সমানৰ পৰা দিব লাগিব আসলতে মই আন্দাজতে দিলো সেইকাৰণে এয়া 3 মানৰ পৰা 3 ৰ পৰা এনেকে স্লোকে আনিব লাগিব 3 ৰ পৰা স্লোকে আনি এটো আৰু এফালে যিমান থাকে সমান সাইজত দিব লাগিব এফালে 3 মানত দি দিলো কোনো কথা নাই এয়া এনেকে সমান সাইজত দিব লাগিব আৰু এটো এনেকে সিধাকে দিলে মানে অকন দিগদাৰ হয় সেইকাৰণে অলপমান এনেকুৱা ধৰণৰ দিব লাগিব কম পালে নে আপোনালোকে এয়া দেখিছে মই ৰং পেন্সিলে আঁকি দিছো ধুই দিলে গুচি যাব বাৰু ডাল চক নাই আসলতে আৰু এটো সমান সাইজতে দিব লাগিব এনে ধৰণে আৰু এটো এনে ধৰণে দিব লাগিব এনেদৰে ৰাউন্ড কৰিব লাগিব এটা ৰাউন্ড কৰি ললো আৰু ধুনিয়াকে এটা কাট কৰি লম এনেকে কাটি দিলো আৰু এটো হাতেৰ এনেকে দিব ইয়া এবাৰনৰ কাটিব লাগিব আৰু তল ফালে কমন অলমান আধা ইঞ্চি মান বা 1 ইঞ্চি মান এনেদৰে কাটিব লাগিব এনেদৰে স্লোকে লৈ যাব লাগিব ওপৰলে এয়া আৰু এতিয়া এক পাত্তা কৰি পেলাম আমি এক পাত্তা আৰু এটা পাত্তা এয়া দেখিছে আৰু এতিয়া ধুনিয়াকে আমি আগফালৰ ফ্ৰন্ট সাইজৰ যেটো ফ্ৰন্ট সাইডটো আমি কাটিম আৰু আগফালৰ সাইডটো আপোনালোকে ধুনিয়াকে এনেকে কাপোৰ এটা সমানকে ল'ব আৰু এতিয়া মই আপোনালোকক ইয়াৰ পৰা মানে এনেকে ধৰে আহৈ মানে 2 আধা ল'ব লাগিব গম পাইনে আপোনালোকে এনে ধৰণে ল'ব লাগিব এনে ধৰে 2 আধাত চিন এটা দি দিব আপোনালোকে এনে ধৰে আৰু ইফাল মানে যেটো হাতৰ সাইড হ'ব হাতৰ সাইডৰ পৰা মানে আপোনালোকক ভালকে দেখাব পাৰিছে নে কোন আৰু এটো যেটো হাতৰ সাইড হ'ব এই হাতৰ সাইডৰ পৰা মানে 3 ইঞ্চি ল'ব লাগিব এটো 3 ইঞ্চি চিন এটা দিব আৰু এতিয়া এই তল সাইডৰ পৰা ল'ব লাগিব 4 ইঞ্চি 4ত চিন এটা দিব আৰু এফালৰ পৰা 4ত চিন এটা দিব আৰু মাজতে 3 আধা ইঞ্চি 3 আধা চিন এটা দিব তাৰপিছত ধুনিয়াকে এই 4 ইঞ্চিৰ পৰা এনে ধৰণে আপোনালোকে এনেদৰে স্লোকে লৈ যাব আৰু এফালে স্লোকে এনেকুৱা ধৰণৰ কৰি দিব আৰু এতিয়া এটো 2 আধাত যত চিনটো দিছিলো আৰু এটো 3 আছে এটো 2 আধা আছে এটো 3 আছে মানে এটো 2.5 আছে আৰু এটো 3 আছে আৰু 3 এটো চিনটো দিফা দেখিছে আপোনালোকে আৰু এটো দেখিছে মই ধুনিয়াকে এটো এতিয়া ৰাউন্ড কৰি দিম আমি এটো ৰাউন্ড কৰি দিম এনেদৰে ৰাউন্ড কৰি দিলো আৰু এতিয়া ধুনিয়াকে কাটি দিম আপোনালোকে চাই যাওক ভিডিওটো এটা আৰু কাটা হ'ব লাগিব ইয়া এটা দিয়া আমি পেক কাটি লব আমাৰ আৰু এজটা আমি বেলেগকে উলিয়াব লাগিব আৰু এতিয়া আমাৰ এতিয়া আধা ঘণ্টামান কাপোৰ গৈছে আৰু এতিয়া আৰু আমাক বেছি কাপোৰ নালাগে বাৰু তেনেকে লৈ লৈছো আৰু এতিয়া এই ডখৰ মানে আমি বেলেগ এক্সট্ৰাকে কাটিব লাগিব অলপ ডাঙৰ সাইজত কাটিব লাগিব আৰু এফালে লম আমি 1.5 ইঞ্চি এফালে লম আমি 1.5 ইঞ্চি আৰু তলফালেও লম আমি 1.5 ইঞ্চি আৰু এফালে লম 1.5 ইঞ্চি আৰু ধুনিয়াকে আমি এনেদৰে মানে সাইজত বনাই দিম আৰু ওপৰফালে লম আমি আধা ইঞ্চি আৰু ওপৰৰ পৰা স্লোকে আনিম আমি আস্তে আস্তে আনিম এতিয়া আমি 1.5 ইঞ্চি এনেদৰে কৰিব লাগিব আৰু এফালে এটো সাইডত লম আমি 1 ইঞ্চি এটো সাইডত 1 ইঞ্চি লম আমি
আচলতে 1 ইঞ্চি হোৱাকৈ লৈ ল'ব লাগিব নেকি 1 ইঞ্চি লৈ ল'ম ধুনীয়াকৈ আৰু এতিয়া এইটো অলপ আধা ইঞ্চি কৰি পেলাম ধুনীয়াকৈ আৰু এতিয়া এইটো তলৰ ফালে 1.5 ইঞ্চিকৈ আমি জোখ লৈ ল'ব লাগিব 1.5 ইঞ্চি এইটো 1.5 ইঞ্চি পোনকৈ আঁচডাল মানে যেনেকুৱা চাইজত আছিলে তেনেকুৱা চাইজত আঁচডাল পাৰিব লাগিব এনেদৰে আৰু ওপৰ ফালে এইটো 1.5 ইঞ্চি ওপৰ ফালে আধা ইঞ্চি হাফ ইঞ্চি আৰু এইফালেও হাফ ইঞ্চিকৈ আনিব লাগিব এনেধৰণে আনিব লাগিব এতিয়া মই এইটো কাটিম এইডোখৰ কাটিম আপোনালোকে বুজি পালেনে বাৰু এইফালে ল'লোঁ 1.5 ইঞ্চি মানে গুৰিডোখৰত ল'লোঁ 1.5 ইঞ্চি আৰু এইফালে ল'লোঁ 1.5 ইঞ্চি এইফালে ল'লোঁ আধা ইঞ্চি আৰু এইফালে ল'লোঁ 1 ইঞ্চি এতিয়া ধুনীয়াকৈ কাটি লওঁ সমানকৈ কাটি লওঁ বেছি এয়া দেখিছে আৰু এতিয়া আমাৰ হৈ গৈছে বাৰু যিটো ফ্ৰণ্টৰ চাইড সেইটো হৈ গৈছে আৰু আমাক কাপোৰ এতিয়া যদি মই ব্লাউজৰ কাপোৰে মই হাতখন দিলোঁ হয় হাতত তেতিয়া আমাক মানে আৰু কাপোৰ দৰকাৰ হ'ল হাতত দিবলৈ এতিয়া কিন্তু মই নেট কাপোৰ দিম যিহেতু ব্লাউজ মানে অস্ত্ৰ কাপোৰ প্ৰয়োজন নাই আৰু এতিয়া বেক চাইডটো আহিলে পিঠি চাইডটো আপোনালোকে গম পাইছেনে ধুনীয়াকৈ এইটো জোখটো ভালকৈ সমান চাইজত হৈ আছেনে চাই ল'ব এইকেইটা সমান চাইজত হৈ আছেনে চাই ল'ব সমান কৰি ল'ব আৰু পিঠিটো আমি ডাঙৰকৈ কাটিম অলপমান এতিয়া 10 কাটিব লাগিব 10 কাটিম আমি এইটো 10 এয়া 10ত চিন এটা দি লৈছোঁ 10ত আৰু এইফালে আমি 3 ল'ম ইয়াত যিহেতু আহৈ আছিলে অকণমান ইয়াত বহলকৈ ল'ম তলৰ চাইডত আৰু এইটো লৈছোঁ 3ত চিন দিছোঁ আৰু এতিয়া ধুনীয়াকৈ এইটো লাহে লাহে বহল কৰি লৈ যাম অকণমানকৈ বৰ ডাঙৰকৈ নকৰোঁ এইটো দেখিছে ধুনীয়াকৈ এনেকুৱা ধৰণৰ আৰু এতিয়া আপোনালোকক দেখাইছোঁ কাটা এইডোখৰ দেখিছে এয়া চাওক আপোনালোকে এতিয়া মানে এনেকুৱা চিষ্টেমত আছে এইডোখৰ অকণমান সৰু হৈছে পিঠিডোখৰ অকণমান বহল হৈ গৈছে বহলি গৈছে দেখিবলৈ ভাল লাগে তেনেকৈ আৰু দেখিছে নহয় এয়া ধুনীয়াকৈ হৈ গ'ল মই কাটি আৰু এতিয়া এই কাপোৰকেইডোখৰ পাৰি মানে ব্লাউজৰ কাপোৰটো কাটিব লাগিব আৰু ব্লাউজৰ কাপোৰটো কাটোতে অকণমান ডাঙৰকৈ কাটিব লাগিব আৰু এনেকুৱা কাপোৰবিলাক অকণমান ডাঙৰকৈ কাটিব লাগে কাৰণ কাপোৰ সূতাবিলাক ওলাই যায় সেইকাৰণে আৰু ধুনীয়াকৈ কাপোৰখিনি পাৰি ল'ব লাগিব জোখতকৈ পাৰি পিনে কাপোৰডোখৰ কাটিব লাগিব মই পাৰি লৈছোঁ ধুনীয়াকৈ আৰু পিং মাৰি ল'ব লাগিব বা বেজী লগাই ল'ব লাগিব সৰু বেজী পাই যে তেনেকুৱা ধৰণৰ বেজী লগাই ল'ব লাগিব তেতিয়া ভাল হয় লৰচৰ নকৰে কাপোৰবোৰ তাৰপিছত কাটিবলৈ ভাল আৰু ধুনীয়াকৈ মোৰ কাপোৰকেইডোখৰ কাটি হৈ গ'ল এইকেইডোখৰ আৰু এইফালে হাতখন কাটিবলৈ লৈছোঁ হাতৰ মানে পটিটো যিটো কাটিবলৈ লৈছোঁ ইয়াত 3.5 ইঞ্চিমান লৈছোঁ 3.5 ইঞ্চি লৈ লৈছোঁ মই আৰু 3.5 ইঞ্চি চিনটা দি পিনে মানে হাতখন কেনেকৈ কাটিব লাগে আপোনালোকে জানে সেয়া 3.5 ইঞ্চিত চিনটা দি পিনে মই দুডোখৰ কাপোৰ কাটি ল'লোঁ তলৰ পাৰিটোৰ কাৰণে আৰু ওপৰডোখৰ নেট থাকিব হাতৰ পাৰিটোৰ কাৰণে মানে এতিয়া বগা কাপোৰ দুডোখৰ লাগে যে সেই দুডোখৰ এতিয়া কাটি ল'ব লাগিব আৰু সেই দুডোখৰ মানে কাপোৰডোখৰত নিদিলে মানে কাপোৰডোখৰ পিছল নহয় জানো সেইকাৰণে মানে সূতাবিলাক ওলাই যোৱা চান্স থাকে সেইকাৰণে কাপোৰডোখৰ দি দিলে ভাল আৰু সেইকাৰণে কাপোৰডোখৰ এতিয়া কাটি লৈছোঁ মই ধুনীয়াকৈ আৰু নেট কাপোৰডোখৰ মানে দুডোখৰ কৰি মাজতে কাটিব লাগিব কাটি পিনে আকৌ ভাঁজ কৰিব লাগিব
আৰু সেইটো মানে দীঘলটো কিমান থাকে আপোনালোকে আগৰ ভিডিঅ'টোত চালেই হৈ যাব। আৰু দীঘলটো দিছোঁ 7.5 আৰু মানে ৰাউণ্ডটো দিছোঁ। ৰাউণ্ডটো নিজৰ আন্দাজমতে দিব লাগিব, কুচ দিব লাগিব যে, সেইকাৰণে নিজৰ আন্দাজমতে কিমান দিয়া আৰু কুচ যিমান দিব সিমানেই ধুনীয়া লাগে ব্লাউজটো দেখিবলৈ। আৰু অভাৰ দিলে মানেও ভাল নালাগে, কিন্তু নিজৰ জোখত দিব লাগিব। আৰু এইফালে ধুনীয়াকৈ মই দুমুঠুক কৰি লৈছোঁ, দেখিছে নহয়। দুখন কাপোৰ দুখন লৈ পিনে দুডোখৰ লৈ পিনে জোখত লৈ পিনে দুডোখৰ, আৰু এতিয়া ধুনীয়াকৈ কৰিছোঁ আৰু দুমুঠুক কৰি, আৰু এইপিনে 2 ইঞ্চিত চিন এটা দি লৈছোঁ। মই এনেধৰণে কাটোঁ, কিছুমানে অলপ বেলেগ ধৰণে কাটে, আৰু এতিয়া মই এনেধৰণে কাটি ভাল পাওঁ। এনেকৈ লগাই ভাল লাগে হাতটো, সেই তেনেধৰণে মই লগাবলৈ চেষ্টা কৰোঁ। আৰু দেখিছে নহয় হাতৰ হেৰিটো হৈ গৈছেগৈ। আৰু এতিয়া ধুনীয়াকৈ আকৌ অকণমান কাটি দিছোঁ, বেছি হেৰি যেন লাগিছে। আৰু এতিয়া এইপিনেতো কাটি দিব লাগিব, হৈ গ'ল কমপ্লিট।